নমস্কাৰ এনি টক চলা আপোনাল সকলোকে স্বাগতম জনাইছো আজি দেৰগাঁৱত অনুষ্ঠিত হৈ গল কেবিনেট বৈঠক আৰু কেবিনেট বৈঠকত অসমৰ যি কনসাৰ্ট ইকনমিক লৈ কেবিনেট বৈঠকত আসলতে মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰে পৰা অসমতো অনুষ্ঠিত হ'ব মেঘালয়ৰ শিলঙৰ দৰে ডাঙৰ কনসাৰ্ট ডিব্ৰুগড় যোৰহাট আৰু গুৱাহাটীত এতিয়াৰে পৰা অনুষ্ঠিত হ'ব বৃহৎ কনসাৰ্ট জনাইছো সবিশেষ অসমত কনসাৰ্ট ইকনমিক লৈ কেবিনেটত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসমতো হ'ব মেঘালয় শিলঙৰ দৰে ডাঙৰ কনসাৰ্ট ডিব্ৰুগড় যোৰহাট গুৱাহাটীত হ'ব বৃহৎ কনসাৰ্ট গুৱাহাটীত অনুষ্ঠিত হ'ব আমেৰিকাৰ ৰেপাৰ পোষ্ট মেলনৰ সংগীত অনুষ্ঠান গুৱাহাটীত 8 ডিসেম্বৰত হ'ব পোষ্ট মেলনৰ কনসাৰ্ট এতিয়াৰে পৰা মেঘালয়ৰ শিলঙত গৈ কোনো কনসাৰ্ট চাব প্ৰয়োজন নহয় যিহেতু মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকত অসমৰ যি কনসাৰ্ট ইকনমি সেই ইকনমিক লৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰে পৰা অসমত হ'ব মেঘালয় শিলঙৰ দৰে ডাঙৰ কনসাৰ্ট ডিব্ৰুগড় যোৰহাট লগতে গুৱাহাটীত হ'ব এতিয়া বৃহৎ কনসাৰ্ট যি আসলতে আগতে যেহেতু মেঘালয় শিলঙত গৈ যি কনসাৰ্ট চাব লগা হৈছিল সেয়া এতিয়া ডিব্ৰুগড় যোৰহাট আৰু গুৱাহাটীতে চাব পাৰিব গুৱাহাটীত অনুষ্ঠিত হ'ব আমেৰিকাৰ ৰেপাৰ পোষ্ট মেলনৰ সংগীত অনুষ্ঠান এই ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেহেতু গুৱাহাটীত 8 ডিসেম্বৰত হ'ব পোষ্ট মেলনৰ কনসাৰ্ট এই কথা এতিয়া ঘোষণা কৰিছে কেবিনেট বৈঠকত এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত কনসাৰ্ট ইকনমিক লৈ এতিয়া কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ যেহেতু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমত হ'ব মেঘালয় শিলঙৰ দৰে ডাঙৰ কনসাৰ্ট ডিব্ৰুগড় যোৰহাট লগতে গুৱাহাটীত হ'ব বৃহৎ কনসাৰ্ট আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব আমেৰিকাৰ ৰেপাৰ পোষ্ট মেলনৰ সংগীত অনুষ্ঠান গুৱাহাটীত 8 ডিসেম্বৰত অহা 8 ডিসেম্বৰত হ'ব পোষ্ট মেলনৰ কনসাৰ্ট এতিয়াৰ পৰা মেঘালয় শিলঙত গৈ চাব নালাগে কনসাৰ্ট এতিয়াৰ পৰা অসমৰ যোৰহাট ডিব্ৰুগড় আৰু গুৱাহাটীতে হ'ব পোষ্ট মেল আসলতে কনসাৰ্ট আৰু যেহেতু অহা 8 ডিসেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব আমেৰিকাৰ ৰেপাৰ পোষ্ট মেলনৰ সংগীত অনুষ্ঠান অসমৰ কনসাৰ্ট ইকনমিক লৈ এতিয়া কেবিনেটত মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসমতো হ'ব মেঘালয় শিলঙৰ দৰে ডাঙৰ কনসাৰ্ট গুৱাহাটী 8 ডিসেম্বৰত হ'ব পোষ্ট মেলনৰ কনসাৰ্ট মন্তব্য আছে কি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত শুনোৱা হওক আজি আমাৰ কেবিনেটত আমি আপোনালোকে জানে যে আমাৰ সুবুৰীয়া ৰাজ্য মেঘালয়ত বহুতবিলাক কনসাৰ্ট হৈ আছে কেইদিনমান আগতে আহমেদাবাদত কনসাৰ্ট হৈছিল কোল প্লে বুলি প্ৰায় জিএসটি হোটেলত থকা এই সকলো মিলি গুজৰাটে প্ৰায় এটা কনসাৰ্টতে 600 কোটি টকা উপাৰ্জন কৰা বুলি বাতৰি কাকতত এটা ইম্প্যাক্ট এনালাইসিস ওলাইছিল আজি অসমৰ কনসাৰ্ট ইকনমিৰ ওপৰত আমি বাজেটত কৈছিলো তাৰ আজি আমি পলিচিটো ইয়াত এপ্ৰুভ কৰিছো আৰু আমাৰ নামটোলে ডিসেম্বৰ মাহত গুৱাহাটীত আমি এটা ডাঙৰ কনসাৰ্ট এটা অনুষ্ঠিত হ'ব কনসাৰ্ট ইকনমিৰ আধাৰত আৰু কনসাৰ্ট ইকনমিৰ ভৱিষ্যতৰ ভেনু হিচাপে গুৱাহাটী ডিব্ৰুগড় আৰু যোৰহাটক আমি আজি কেবিনেটত অনুমোদন দিয়া হৈছে অৰ্থাৎ যি কোম্পানী কনসাৰ্ট অসমত অনুষ্ঠিত কৰিব আহিব তেওঁলোকক আমি তিনিটা স্থানত কনসাৰ্ট অনুষ্ঠিত কৰিবৰ বাবে আমি ইনস্পায়াৰ কৰিম এটা হ'ল গুৱাহাটী এটা ডিব্ৰুগড় এটা যোৰহাট গুৱাহাটীত ইতিমধ্যে ডিসেম্বৰ মাহত এটা ডাঙৰ কনসাৰ্ট আহিব আমি ভাবো যে মেঘালয়ৰ লগত আমি এটা সুস্থ প্ৰতিযোগিতা এটা কৰিব পাৰিম নহলে গোটেই কনসাৰ্ট ইকনমিটোত অসম সম্পূৰ্ণৰূপে ইমান দিনে বাদ পৰি আছিল কনসাৰ্ট ইকনমিৰ কথা কলো বিশেষকৈ ইয়ং জেনাৰেশনে খুব ভাল পাব
পোষ্ট মেলনে বুলি এটা ডাঙৰ কনচাৰ্ট গ্ৰুপ আছে 8 ডিসেম্বৰত তেওঁলোকে গুৱাহাটীত আহি পাৰফৰ্ম কৰিব আজি আমাৰ যেটো কনচাৰ্ট ইকনমি আমি এপ্ৰুভ কৰিলো তাৰ প্ৰথম ৰিজাল্টটো হল যে 8 ডিসেম্বৰত পোষ্ট মালনে আহিব আদাৰৱাইজ তেওঁলোক শিলংতে যায় এবাৰ গুৱাহাটীত হ'ব আৰু খনিকৰ আদি ষ্টেডিয়াম জোৰহাট হৈ গলে লাহে লাহে আমি জোৰহাট ডিব্ৰুগড়টো লৈ যাব পাৰিম বাট পোষ্ট মালনে শো on 8 December in Guwahati is confirmed. আৰু এটো কি আমেৰিকান ৰক বেণ্ড হয় দ্বিতীয়তে আজি আমাৰ কেবিনেটত আমি আপোনালোকে জানে যে আমাৰ সুবুৰীয়া ৰাজ্য মেঘালয়ত বহুত বিলাক কনচাৰ্ট হৈ আছে কেইদিনমান আগতে আহমেদাবাদত কনচাৰ্ট হৈছিল কোল প্লে বুলি প্ৰায় জিএসটি হোটেলত থকা এই সকলো মিলি গুজৰাটে প্ৰায় এটা কনচাৰ্টতে 600 কোটি টকা উপাৰ্জন কৰা বুলি বাতৰি কাকতত